ভিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ক্লাছ 6 নিউ মেথমেটিক্সৰ লাইনছ এণ্ড এংগলছৰ অৰ্থাৎ ৰেখা আৰু কোণৰ লাষ্ট ভিডিঅ'টো অৰ্থাৎ চেপ্টাৰ 2ৰ পাৰ্ট 4টোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপোনালোকে আগৰ ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে আপোনালোকে প্ৰথমতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব। ডেছক্ৰিপশ্যনত যোৱাৰ পিছত আপোনালোকে ইয়াত কিছুমান লিংক পাব। ইয়াত লিখা আছে ক্লাছ 6 নিউ মেথমেটিক্স, ক্লাছ 6 ইংলিছৰো আপোনালোকে ইয়াত ভিডিঅ' পাই যাব। তাৰপিছত আপুনি যদি ক্লাছ 6ৰ মেথমেটিক্সৰ ভিডিঅ' চাম বুলি কয় তেতিয়া আপুনি এই লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত গোটেই যিমানখিনি ভিডিঅ' মই আপলোড কৰি থাকিম ইয়াত গোটেইখিনি আহি থাকিব। আপোনালোকে চিৰিয়েল ৱাইজ গোটেই ভিডিঅ'খিনি চাব পাৰিব। আজি আমি কৰি চাওঁ আহা 2.6ৰ পৰা ষ্টাৰ্ট কৰিম। এবাৰ আপোনালোকে চাই লওক। মোৰ ওচৰত এতিয়া এটা কোণমান যন্ত্ৰ আছে, তোমালোকে দেখা পাইছা। এই কোণমান যন্ত্ৰটোৰ সহায়ত আমি যিকোনো কোণ কেনেদৰে জুখিম তাৰ কাৰণে কিছুমান নিয়ম আছে, সেই নিয়মবোৰ জানিব লাগিব। প্ৰথমতে ইয়াত তলত এটা দীঘল আঁচ দেখা পাইছা আৰু ইয়াতে এটা মাজে মাজে এটা আঁচ দেখা পাইছা আৰু এই দুটা আছে পৰস্পৰে এই বিন্দুটো কটাকটি কৰিছে বা এই বিন্দুটো সংযোগ হৈছে। যেতিয়া আমি এটা কোণ জুখিম এই তলৰ আঁচটোৰে কোনোবা এটা ৰেখাক আমি মিলাই ল'ব লাগিব। ধৰি লোৱা মই এই 3 নম্বৰটোত কেনেকৈ কোণৰ মান ওলাইছে সেইটো জুখিব গৈ আছোঁ। তেতিয়া মই প্ৰথমতে এই যে এই আঁচটো দেখিছানে, এই আঁচটোৰ ওপৰত মিলাই দিব লাগিব। এতিয়া চোৱা, মিলোৱাৰ পিছতো তুমি চোৱা এইটো আঁচৰ লগত এইটো আঁচ মিলা নাই। তাৰমানে এই বিন্দুটো যিহেতু এইটো বিন্দুটো ইয়াত পৰিব লাগিব। গতিকে মই ইয়াত পৰাকৈ ইয়াত ধুনীয়াকৈ এনেকৈ বহাই দিলোঁ। চোৱা, এই কাঁড়টোৰে এইফালে যেতিয়া গৈ আছে তেতিয়া আমি হিচাপটো 0টো ইয়াৰ পৰা ধৰিম। যিহেতু এই কাঁড় চিনটো এইফালে আছে তাৰমানে 0টো ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব। তোমালোকে 180 ডিগ্ৰী লৈ পিনে যদি আৰম্ভ কৰা তেতিয়াহ'লে গণনাটো ভুল হ'ব, কোণটোৰ মানটো ভুল হৈ যাব। এতিয়া চোৱা, এইফালে যদি মই লওঁ 0 ডিগ্ৰী হিচাপে যদি মই গৈ থাকোঁ, এইটো 0, 10, 20, 30, 40, 50, 60, 70, 80। 80ৰ একেবাৰে মাজে মাজে আছে, তাৰমানে এই কোণটোৰ মান 85 হ'ব। আমি তেতিয়াহ'লে ইয়াৰ কোণটোৰ মান কি লিখি দিম? 85 আমি লিখি দিব পাৰোঁ। তেনেকৈ তোমালোকে আকৌ এইটো চোৱা যে মই এই যিটো চিনটো আছে এই চিনটোৰ লগত এইটো চিন মিলাই দিম। মিলাই দিয়াৰ পিছত আকৌ লগতে এই আঁচটোৰ লগতো মিলাই দিম। মিলাই দিয়াৰ পিছত এতিয়া মই এইটো 0টো এইফালৰ পৰা আৰম্ভ কৰিম। 0, 10, 20, 30, 40 আৰু এইটো মাজে মাজে আছে তো 45 ডিগ্ৰী হ'ব, অৰ্থাৎ 45 ডিগ্ৰী হ'ব। তেনেকৈ ধৰণে এইটো চোৱা, এইটোৰ লগত তলৰ এইটোৰ লগত মিলালোঁ। মিলোৱাৰ পিছত আকৌ ওপৰ এইটো মিলিলে, তাৰমানে এইটো চিধা এইফালে 90ত গৈছে, তাৰমানে এইটো কিমান ডিগ্ৰী কোণ হ'ব? 90 ডিগ্ৰী কোণ হ'ব। তেনেকৈ ধৰণে বাকীবোৰ তোমালোকে কৰিব লাগিব। যেনেকৈ এতিয়া এই কোণটো ধৰি লোৱা, মই 6 নম্বৰটো দেখুৱাইছোঁ। এইটো এনেকৈ ধৰণে ধুনীয়াকৈ মিলাই দিলোঁ এইফালে। তো এতিয়া তোমালোকে 0টো কোনফালৰ পৰা কাউণ্ট কৰিবা? নিশ্চয় এইফালৰ পৰা কাউণ্ট কৰিবা। এইফালৰ পৰা কাউণ্ট কৰিলে কিন্তু ভুল হ'ব। যেনেকৈ 0, 10, 20, 30 এনেকৈ গৈ আমি দেখা পালোঁ এইটো 160ত পৰি আছে। গতিকে এইটো 160 আমি লিখি দিলোঁ। তাৰপিছত আকৌ ধৰণে এইটো এবাৰ জুখি চোৱা। এইটো মই জুখিবলৈ অসুবিধা হৈছে সেইকাৰণে মই জুখি দিয়া নাই। তথাপি মই গম পাই গৈছোঁ এইটো 120 ডিগ্ৰী হ'ব। তো মই এইটো 120 ডিগ্ৰী তেনেকৈ ধৰণে লিখি দিছোঁ। তাৰপিছত এইটো চোৱা, এইটো যদি জুখি চোৱা এইটো 30 ডিগ্ৰী হ'ব। মই 30 ডিগ্ৰী বনাই দিলোঁ। তেনেকৈ তাৰপিছত এইটো কেনেকৈ জুখিবা? এতিয়া এইটো জুখিবৰ কাৰণে তুমি এনেকৈ ধৰণে ইয়াত বহালা। বহোৱাৰ পিছত এতিয়া তুমি 0টো ক'ৰ পৰা কাউণ্ট কৰিবা? 0টো ক'ৰ পৰা কাউণ্ট কৰিবা? নিশ্চয় এইফালৰ পৰাই কাউণ্ট কৰিবা। এই কাঁড় চিনটোক তুমি বেছ হিচাপে মিলাই লৈছা। মিলাই লোৱাৰ পিছত তুমি এইফালৰ পৰা কাউণ্ট কৰি আহা। কাউণ্ট কৰি আহিলে দেখিবা এইটো এই ধৰণে আহিলে, হয়নে? কিন্তু এটা কথা মন কৰিবা, এইটোতো ইয়াত জুখিব পৰা নাযাব। তেতিয়াহ'লে তুমি কি কৰিবা? তেতিয়াহ'লে তুমি জুখিব পৰাকৈ এই ধৰণে বহাই ল'বা। এইটো চোৱা, এই ধৰণে বহাই দিয়াৰ পিছত এইফালৰ পৰা 0 ষ্টাৰ্ট কৰিবা। এইটো বহাই দিলেতো এইফালৰ পৰা 0 ষ্টাৰ্ট কৰি 0, 10, 20, 30, 40, 50, 60, 70, 80, 90 এনেকৈ গৈ তুমি একেবাৰে লাষ্টত দেখা পালা যে এইটো কিমান আছে? 140, মানে এইটো 140 আৰু 150ৰ মাজত আছে। তাৰমানে এইফালৰ যিটো কোণ হ'ব 145 হ'ব। তাৰমানে বুজিছানে? এইটো আকৌ দেখুৱাই দিছোঁ মই। এইটো তেতিয়া কিমান হ'ল? 145 হৈ গ'ল। এতিয়া 145 এইফালৰ কোণটোহে তোমাক লাগে, এইফালৰ কোণটো, অৰ্থাৎ এইটো প্ৰবিদ্ধ কোণ হয়। তো প্ৰবিদ্ধ কোণটোৰ কাৰণে আমি কি কৰিম? 360ৰ পৰা 145টো মই বিয়োগ কৰি দিব লাগিব। তো মই বিয়োগ কৰাৰ পিছত 100 কি পালোঁ? 15 পালোঁ। এতিয়া 115টো মই এই স্কেলৰ জৰিয়তে জুখিব নোৱাৰোঁ। কেলৈ জুখিব নোৱাৰোঁ? কাৰণ এই স্কেলটোত কেৱল মাত্ৰ 180লৈকেহে জুখিব পৰা যায়।
সেইকাৰণে মই সেই সৰু কোণটো প্ৰথমতে জুখি ল'লোঁ, তাৰপিছত মই 360ৰ পৰা বিয়োগ কৰি দিলোঁ, কিমান পালোঁ 215 পালোঁ। তাৰমানে এই যিটো প্ৰবৃদ্ধ কোণ, এই প্ৰবৃদ্ধ কোণটোৰ মান 215 হ'ব। ঠিক একেধৰণে তোমালোকে ইয়াতো একে কৰিবা। তুমি কি কৰিবা চোৱা, ধুনীয়াকৈ এইটোৰ লগত এইটো বেছ লগাই ল'বা, এইটো মানে বেছ এইটো মিলাই লৈছা, তাৰমানে এইটো ইয়াত ফুটটো ইয়াত পৰিছেই। এনেকৈ ধৰণে আহিলে 30 হৈ গ'লগৈ। 30 হোৱাৰ পিছত তুমি কি কৰিবা, 360ৰ পৰা কি কৰিবা 30টো বিয়োগ কৰি দিবা। বিয়োগ কৰিলে কিমান পাবা 330 পাবা। তাৰমানে এই যিটো ডাঙৰ কোণ এইটোৰ মান কিমান হ'ব 330 হ'ব। তাৰমানে তেনেকৈ ধৰণে বাকীবোৰো তোমালোকে এনেকৈ জুখিব পাৰিবা। এনেকৈ ধৰণে ইয়াত বহাই লোৱা। বহোৱাৰ পাছত দেখি পাইছা এইটো 20 ডিগ্ৰী, তো এইটো 20 ডিগ্ৰী লিখি দিবা, হ'ব। তাৰপিছত এইটো দেখিছানে একেবাৰে চিধা চিধা আছে, তাৰমানে এইটো একেবাৰে এনেকৈ বহালে ইফালেও মিলি গৈছে, ইফালেও মিলি গৈছে, তাৰমানে এইটো 180 ডিগ্ৰী পূৰা কৰি আছে। এইটো কিমান ডিগ্ৰী কৰি আছে 180 ডিগ্ৰী কৰি আছে। এই ধৰণে তোমালোকে চিত্ৰবোৰ চাই কোনোমান যন্ত্ৰৰ সহায়ত বাকীবোৰ যিখিনি আছে কৰিবলগীয়া সেইখিনি তোমালোকে কৰিব পাৰিবা। আৰু মোক কমেণ্ট বক্সত জনাবা, যিহেতু 9 আৰু 11 আৰু 12টো মই কৰি দিয়া নাই, তোমালোকে নিজেই কৰিবলৈ চেষ্টা কৰিবা। এতিয়া ইয়াত কোণমান যন্ত্ৰৰ সহায়ত কিছুমান কোণ অংকন কৰি দেখাবলৈ কৈছে। মই কেইটামানক অংকন কৰি দিবলৈ চেষ্টা কৰিম, তোমালোকে এবাৰ চাবা। এতিয়া প্ৰথমতে মই 25 ডিগ্ৰীটো কেনেকৈ অংকন কৰিব লাগে দেখাম। তো স্কেলৰ সহায়ত প্ৰথমতে তুমি এনেকৈ ধৰণে এটা যিকোনো আঁচ এটা টানি ল'বা। আঁচটো টনাৰ পিছত এনেকৈ ৰৈ দিবা। ৰৈ দিয়াৰ পিছত যিকোনো এটা বিন্দুত তুমি অলপ ফুট দি দিবা। হ'ল, ফুটটো দিয়াৰ পিছত তাৰমানে তুমি কি কৰিব লাগিব, এতিয়া এই ফুটটোৰ লগত এই অংশডোখৰ মিলাব লাগিব। এনেকৈ ধৰণে মই ধুনীয়াকৈ কি কৰিম, মিলাম। মিলোৱাৰ পিছত এতিয়া তুমি কি কৰিব লাগিব, শূন্যটো এইফালৰ পৰা ল'ব পাৰা, এইফালৰ পৰা ল'ব পাৰা। যি ফালৰ পৰা তুমি শূন্য ল'বা সেইফালৰ পৰা গণনা কৰি আহিবা। ধৰি লোৱা ইয়াত শূন্যটো লৈছা, 0, 10, 20, তো 25টো যিহেতু ইয়াত আছে, ইয়াৰ পোনে পোনে ইয়াত এটা ফুট দি দিবা। হ'ল, ফুট দিয়াৰ পিছত তুমি কি কৰিবা, সেইটোক এই ফুটটোৰ লগত এই যে এইটো ফুটটো দিছিলা যে অলপ আগত, এই ফুটটো আৰু এই ফুটটো যোগ কৰি দিবা। তেতিয়া তাৰপাছত তোমাৰ কোনটো কোণ 25 ডিগ্ৰী হ'ব, এই কোণটো তোমাৰ 25 ডিগ্ৰী হ'ব দেই। এই কোণটো কিন্তু 25 ডিগ্ৰী নহয় আকৌ, সেইটো মনত থবা, কেৱল এই কোণটোহে 25 ডিগ্ৰী হ'ব। ইয়াৰ পিছত 90 ডিগ্ৰীটো কেনেকৈ আঁকিব লাগে এবাৰ মই দেখুৱাই দিবলৈ চেষ্টা কৰিম। প্ৰথমতে আকৌ আগৰ দৰে এনেকৈ ধৰণৰ সমান এটা আঁচ টানিবা ধুনীয়াকৈ। আঁচ টনাৰ পিছত যিকোনো এটা বিন্দুত এই ৰেখাটোৰ ওপৰত এটা বিন্দু এনেকৈ গোল কৰি দিবা। সেই গোল কৰাটো ইয়াত বহুৱাই দিবা। বহুৱাৰ পিছত তুমি শূন্যটো দুই ভাগে বা এইফালৰ পৰা ল'ব পাৰা, এইফালৰ পৰা ল'ব পাৰা। তো যিফালৰ পৰা ল'বা সেইফালৰ পৰা গণনা কৰি কৰি আহি ইয়াত দেখিলা 90টো ইয়াত আছে, তো ইয়াৰ পোনে পোনে এটা ফুট দি দিবা। ফুটটো দিয়াৰ পিছত তুমি আকৌ কি কৰিবা, এই যে নতুন ফুট এটা পালা, সেই ফুটটোৰ লগত মই ফুটটো বেছি ইয়াত ডাঠ কৰি দিছোঁ। তোমালোকে কিন্তু ইমান ডাঠ নকৰিবা, নহ'লে খেলি মেলি হ'ব। মই বুজাবৰ কাৰণে এনেকৈ দিছোঁ, গতিকে এইটো 90 ডিগ্ৰী ওলাই পৰিলে। তো মানে এই কোণটোৰ মান কিমান ডিগ্ৰী হ'ব, 90, এইটো 90 ডিগ্ৰী হ'ব। তাৰপিছত আৰু এটা আমি চাই লওঁ। এইবাৰ ধৰি লৈছোঁ 180 ডিগ্ৰী আঁকিব দিছে। তো 180 ডিগ্ৰী একেবাৰে সহজ হয়। তুমি জাষ্ট এটা এনেকৈ চিধা ৰেখা এটা অংকন কৰি দিবা। অংকন কৰাৰ পিছত যিকোনো এটা বিন্দুত এনেকৈ ফুট দি এই কোণটোৰ মান 180 ডিগ্ৰী বুজাব। এইটো একেবাৰে সহজ। ইয়াৰ পিছত তুমি 240 ডিগ্ৰীটো আঁকিব লাগে। 240 ডিগ্ৰী তুমি কেনেকৈ আঁকিবা, যিহেতু এই কোণমান যন্ত্ৰটোত কেৱল 180লৈকেহে আমি অংকন কৰিব পাৰোঁ। কিন্তু 220 যেতিয়া তোমাক আঁকিবলৈ কয় তুমি কেনেকৈ আঁকিবা, তো 220টো ইয়াত নোলাব নহয়। সেইকাৰণে আমি কি কৰি দিম, 360ৰ পৰা সেই 240টো বিয়োগ কৰিম। ঠিক আছেনে? বিয়োগ কৰিলে তুমি কিমান পাবা এবাৰ নিজে চোৱা, 0, 2 মানে 120 ডিগ্ৰী পাবা। তো প্ৰথমতে তুমি 120 ডিগ্ৰীটোক প্ৰথমতে আঁকি ল'বা। কি কৰিবা, আকৌ এবাৰ কৈ দিছোঁ, যিহেতু 240টো ইয়াত জুখিব পৰা নাযাব, সেই গতিকে আমি 360ৰ পৰা আমি 240টো বিয়োগ কৰি দিলোঁ। বিয়োগ কৰাৰ পিছত আমি 120 ডিগ্ৰী পাই গ'লোঁ। এতিয়া তুমি কি কৰিবা, 120 ডিগ্ৰীটো অংকন কৰি লোৱা। তো 120 ডিগ্ৰীটো অংকন কৰিবলৈ হ'লেও তুমি এনেকৈ আঁচ এটা টানিলা। টনাৰ পিছত যিকোনো এটা বিন্দুত তুমি এনেকৈ ফুট এটা দিবা। ফুটটো দিয়াৰ পিছত সেই ফুটটোত এনেকৈ মিলাবা। মিলোৱাৰ পিছত আমি আকৌ কি কৰিম, এইফালৰ পৰা শূন্যকৈ গণনা কৰি আহিম আৰু চাম যে 120টো ক'ত আছে। তো মই নিশ্চয় দেখা পাইছোঁ 120টো ইয়াত আছে। ঠিক আছেনে? ইয়াত থকাৰ পিছত মই এই ফুটটো আৰু এই ফুটটো যোগ কৰি দিম। যোগ কৰাৰ পিছত এইটো হৈ গ'ল তোমাৰ 120 ডিগ্ৰী। এটা ভালকৈ মন কৰিবা, তুমি কি কৰিবা, এইটোহে তোমাৰ 120 ডিগ্ৰী হয়, কিন্তু তোমাক লাগে 240। ঠিক আছে? কিমান লাগে, 240। গতিকে এইফালৰ সম্পূৰ্ণ এই কোণটো কোৱা হ'ব 240
40 ডিগ্ৰী ঠিক আছে তুমি এইটো দেখাই দিব নালাগে তুমি এইটো দেখাই দিবা গতিকে এইটো 120 আছিল গতিকে এইটো 240 ডিগ্ৰী এইটো কাটি দিবা দেই দেখিবলৈ ধুনীয়া নালাগিব নহলে এনেকে ধৰণে বাকিখিনি কৰিব পাৰিবা মই বাকিখিনি চিত্ৰৰ সহায়ত তোমালোকক দেখাই দিছো এইকেইটা মই তোমালোকক বুজাই দিলো ইয়াত কোৱেশ্চন নম্বৰ 2 ৰ যিবোৰ কোণ আঁকিবলৈ দিয়া হৈছে যেনেকৈ 25 ডিগ্ৰী এই 25 ডিগ্ৰীটো ইয়াত আঁকি থোৱা আছে 45 ডিগ্ৰী ইয়াত আঁকি থোৱা আছে 70 ডিগ্ৰী 90 ডিগ্ৰী তাৰ পাছত বাকি গুটিখিনি এই ধৰণে ইয়াত বনাই থোৱা আছে তোমালোকে এবাৰ চাই ল'বা আৰু কেনেকৈ অংকন কৰিছো এবাৰ বুজিবলৈ চেষ্টা কৰিবা ইতিমধ্যে মই বুজাই দিছো এইখিনি এতিয়া কোণমান যন্ত্ৰৰ সহায়ত কাখত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰিব কৈছে এতিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰিবলৈ প্ৰথমতে POQ বুলি ক'লে এই কোণটো বুজাইছে তুমি ইয়াতে এনেকৈ ধুনীয়াকৈ বহাই ল'বা আৰু চাবা POQ টো এই কিউ ৰেখাত দেখিছানে এনেকৈ গৈ আছে তাৰমানে 20 আৰু 30 ৰ মাজত আছে অৰ্থাৎ 25 ডিগ্ৰী হ'ব তাৰমানে ইয়াৰ মানটো কিমান হ'ব 25 ডিগ্ৰী লিখি দিলো তাৰপিছত কি আছে POR আছে তো POR টো এনেকুৱা আছে তো আমি POR টো জুখো বহাবা ধুনীয়াকৈ এনেকৈ মিলাবা এইটো মিলোৱাৰ পিছত এইটো চোৱা এইটো মিলিছেনে এইটো POR 90 ডিগ্ৰী তাৰমানে ইয়াৰ মানটো মই কি লিখি দিম 90 ডিগ্ৰী বুলি লিখি দিম তাৰপিছত POS আছে তো POS টো এইটো তো POS টো লৈকে এবাৰ যাওঁ এতিয়া এইফালে চোৱা এইটো বহালা এইটো P এইফালে মিলালো এইটো ইয়াত এইটো বিন্দুটো মিলালো POS টো চোৱা ইয়াত চোৱা 130 আৰু 140 ৰ মাজত আছে তাৰমানে 135 হ'ব ঠিক আছে নে এইফালৰ পৰা যেহেতু আহিছো 30 ৰ পৰা এইফালে আহিছো গতিকে 135 পাই গলো তাৰ পিছত আকৌ আমাক কৈছে POT বুলি ক'লে এই কোণটো বুজাই আছে তো মই এই কোণটো কেনেকৈ উলিয়াম চাবা দেই এইটো POT বুলি ক'লে আমি এটা উলিয়াব নাই পৰা নহয় যদি পৰা নাই তেতিয়া আমি কি কৰিম আমি এইটো অকন ঘূৰাই দিম দেই ঘূৰাই দিয়াৰ পিছত আমি এই ধৰণে চাম এতিয়া 0 টু এই ফালৰ পৰা কাউন্ট কৰি আহিবা দেই এইফালে যেটো এইটো বহাইছা গতিকে এই ফালৰ পৰা 0 হিচাপে কাউন্ট কৰি আহিবা 0 কাউন্ট কৰি আহিলে তুমি দেখা পালা ইয়াত 140 আৰু এটো কি আছে 150 আছে গতিকে এটো 1 এইফালটো কি হ'ব 145 হ'ব ঠিক আছে আকবা দেখুৱা দিছো এটো সো এনেকা বহাবা এটা বহুৱাৰ পিছত এইফালৰ পৰা 0 কাউন্ট কৰি আহিলা কাউন্ট কৰি আহি তুমি কি দেখা পালা এটো সো 145 এটো 145 পালা 145 পোৱাৰ পিছত তুমি কি কৰিবা এটো 360 ৰ পৰা 145 টু বিয়োগ কৰি দিবা বিয়োগ কৰিলে তুমি কি পাবা 5 এফে থাকিলে তোমাৰ 1 আৰু 2 তাৰ 215 ডিগ্ৰী ওলাব এটো এই ধৰণে বাকি কামখিনি আমি কৰিব লাগিব এবাৰ আকৌ কৰি চাওহা 2.7 ৰ কাখৰ চিত্ৰলৈ মন কৰা চিত্ৰৰ পৰা তলত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় একেখিনি কামকে দিছে গতিকে এইখিনিও আমি এটা কৰি ল'ব পাৰিম প্ৰথমতে AOD টো চাম AOD এতিয়া মই আকৌ কোণমান যন্ত্ৰটো ইয়াত আগৰ দৰে বহাই লম ধুনীয়াকৈ মিলাই বহাই লবা নহলে কোণটো খেলি মেলি হয় চোৱা AOD টো এইফালে গৈছে তাৰমানে এটো 120 ডিগ্ৰী হয় তো ইয়াৰ মানটো কিমান হ'ব ইয়াৰ মানটো 120 ডিগ্ৰী হ'ব এনেকৈ লিখিছো তোমালোকে বহি ধুনীয়াকৈ টুকি থবা তাৰ পিছত আহিলে BOC এই হৰু কোণটো তেতিয়া হলে তুমি অলপ ইয়াত কাম এটা কৰিবলগীয়া আছে যেহেতু B ৰ পৰা আৰম্ভ হৈছে BOC বুলি কৈছে সেইকাৰণে এই ধৰণে বহাবলগীয়া হৈছে দেই এটো বহালো BOC কি দেখা পালো ইয়াত শূন্য আছে ইয়াত 10 আছে তাৰমানে এটো কিমান হ'ব 10 ডিগ্ৰী হ'বনে তাৰ পিছত আহিলে COD C টো কত আছে এটো COD বুলি ক'লে আকৌ মই C ৰ পৰা এনেকে ধৰণে মিলাব লাগিব এটো মিলাই দিলো C এটো C দেখিছেনে COD এই ভাগে গৈছে তান 30 ডিগ্ৰী হয় তো ইয়াৰ মানটো মই 30 ডিগ্ৰী লিখি দিলো তাৰ পিছত আহিলে BOD এতিয়া মই আকৌ বিট বহাম এই চোৱা এই ৰেখাটো বিট বহিব মানে বি যেটো ৰশ্মি আছে এনে গৈ আছে তো হেতুত বহিব লাগিব BOD বুলি ক'লে প্ৰায় 40 হৈছে গতিকে ইয়াৰ মানটো মই 40 লিখি দিম ঠিক আছে তো ইয়াত কিমান হ'ব 40 ডিগ্ৰী হ'ব BOD টো তাৰছত BOE তাৰমানে আমি B ৰ পৰা ষ্টাৰ্ট কৰিম গতিকে এই ইয়াত এটো বহালো এটো ইয়াত বহিছে B টো বহা নাই এটো বহাই দিলো এতিয়া এফালে অকন ওলাই গল
অকণমান মিলাই দিম এইটো মিলি গ'ল বি অ' ডি দেখিছানে কিমান ডিগ্ৰী হৈছে এইটো বি দেই চিটো চালে নহ'ব কিন্তু এইটোৰ পৰাহে চাব লাগিব এই আঁচটো ইয়াৰ ওপৰত মিলিব লাগিব যিহেতু এইটো বি অ' ই বুলি কৈছে তো বি অ' ই দেখিছে তাৰমানে কি হ'ল 100 ডিগ্ৰী তাৰমানে এইফালৰ পৰা শূন্যৰ পৰা গণনা কৰি অহা এইটো 100 ওলাব 80 বুলি ধৰি নল'বা তো এইটো কিমান হ'বগৈ ইয়াৰ মানটো 100 ডিগ্ৰী হৈ গ'লগৈ 7.2ৰ এইবাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা একেটা শীৰ্ষবিন্দুৰ পৰা দুটা সূক্ষ্মকোণ দুটা সমকোণ আৰু দুটা স্থূলকোণ গঠন হোৱা চিত্ৰ অংকন কৰা তাৰমানে শীৰ্ষবিন্দুটো একেটা হ'ব লাগিব তো তেনেধৰণৰ চিত্ৰ কেনেকৈ অংকন কৰিব লাগে এবাৰ চাই লোৱা ইয়াত দেখা পাইছা ইয়াত এটা শীৰ্ষবিন্দু লোৱা আছে অ ইয়াৰ পৰা আমি দুটা কোণ অংকন কৰিলোঁ এটাৰ নাম হৈছে এ অ' বি যাৰ মান 30 ডিগ্ৰী আৰু এটাৰ নাম হৈছে এ অ' চি যাৰ মান হৈছে 60 ডিগ্ৰী গতিকে এইটো এ অ' চি এইটো হয় গতিকে ডাঙৰ কোণটো 60 ডিগ্ৰী সৰু কোণটো 30 ডিগ্ৰী যিহেতু সূক্ষ্ম কোণ বুলি ক'লে 90 ডিগ্ৰী সৰু বুজায় এইটো এনেধৰণে অংকন কৰিলোঁ তাৰপিছত আকৌ তলত আপোনালোকে দেখা পাইছে নিশ্চয় যে একেটা শীৰ্ষবিন্দুৰ ওপৰত মই কি আঁকিলোঁ সমকোণ অংকন কৰি দিলোঁ ঠিক আছে সমকোণ অংকন কৰাৰ পিছত নামাকৰণবোৰ কৰি দিছোঁ তোমালোকে এই চিত্ৰটো ইয়াতো এনেধৰণে আঁকি পিনে এইটো আৰু এনেকৈ অলপ বহলাই লৈ এনেকৈ কৰিব পাৰা গতিকে মই এইটো কনফিউজনটো আঁতৰাবৰ কাৰণে ইয়াত কৰি দিছোঁ নহ'লে গোটেইখিনি খেলি মেলি লাগি যাবগৈ তাৰপিছত আকৌ একেটা শীৰ্ষবিন্দুৰ পৰা দুটা আমি স্থূলকোণ ল'ব লাগে স্থূলকোণ যিহেতু 90 ডিগ্ৰী ডাঙৰ হয় এই দুটা ল'লোঁ যাৰ মান 100 ডিগ্ৰী আৰু এই দুটা আঁকি দিলোঁ যাৰ মান 130 ডিগ্ৰী এই ধৰণে আমি বাকী প্ৰশ্ন উত্তৰখিনিও কৰি চাম 3 নম্বৰটোত কি কোৱা হৈছে y বৰ্ণটো এনেদৰে অংকন কৰা যাতে বৰ্ণটোৱে উৎপন্ন কৰা কোণবোৰৰ মাপ ক্ৰমে 150 ডিগ্ৰী 60 ডিগ্ৰী আৰু 150 ডিগ্ৰী হয় যদি দুয়োফালে 150 ডিগ্ৰী কোণৰ মাপক 10কৈ চাহ কৰা হয় তেন্তে মাজত থকা কোণটোৰ মাপ কি হ'ব তাৰমানে আমি ৱাইটো এই ধৰণে আঁকি ল'ম যাতে এই কোণটো 150 ডিগ্ৰী আৰু এই কোণটো 150 ডিগ্ৰী আৰু এই কোণটো 60 ডিগ্ৰী হয় তাৰপিছত কথাটো হ'ল এতিয়া মই এইফালে আঁকিলোঁ 150 ডিগ্ৰী দুয়োফালে 150 ডিগ্ৰী কমাই দিলে নিশ্চয় এই কোণটো বাঢ়ি আহিব 20 ডিগ্ৰী বাঢ়ি যাব অৰ্থাৎ এই পিচটো 80 ডিগ্ৰী হ'ব এটা ধুনীয়াকৈ এটা চাই লোৱা ইয়াৰ উত্তৰটো কেনেকৈ লিখা আছে এইটো চোৱা এইটো তোমালোকে গুণমান যন্ত্ৰৰ সহায়ত এনেকৈ প্ৰথমতে বনাই ল'বা এইটো আঁকি এইফালে এনেকৈ আঁকি দিবা তাৰপিছত আকৌ এইফালে এনেকৈ আঁকিবা এইটো 150 ডিগ্ৰী এইটো 150 ডিগ্ৰী আৰু এইটো অট'মেটিকেলি 60 ডিগ্ৰী হৈ যাব তাৰপিছত যদি আমি দুয়োফালৰ পৰা যদি মানে 150ৰ পৰা যদি 10কৈ আমি যদি বিয়োগ কৰি দিওঁ তাৰমানে টোটেল বিয়োগ কৰিব লাগিব কিমান 20 বিয়োগ কৰিব লাগিব আৰু যেতিয়া 20 বিয়োগ কৰিম এইফালে তেতিয়া এইফালে 60 ডিগ্ৰীত মানে 20 যোগ হৈ যাব অৰ্থাৎ ইয়াৰ মানটো কিমান হ'ব 80 ডিগ্ৰী হৈ যাব এইটো তোমালোকে লিখি ল'বা ইয়াৰ পিছত আকৌ 4 নম্বৰত কোৱা হৈছে ইংৰাজী বৰ্ণমালাৰ কোনবোৰ আখৰত থকা ৰেখাখণ্ডবোৰে সমকোণৰ সৃষ্টি কৰে তাৰমানে সমকোণ মানে 90 ডিগ্ৰী কোনবোৰ আখৰে 90 ডিগ্ৰী কোণ সৃষ্টি কৰে ইয়াত কিছুমান ইংৰাজী বৰ্ণমালাৰ নাম লিখা আছে ই এফ এইচ এল আৰু টি এই গোটেই সংখ্যাখিনিয়ে কি কৰিছে গোটেই বৰ্ণমালাখিনিয়ে কি কৰিছে সমকোণ সৃষ্টি কৰিছে উদাহৰণস্বৰূপে তুমি যদি এলটো লোৱা তাৰমানে এইটো 90 ডিগ্ৰী বুজাব তেনেকৈ বাকীবোৰতো কি কৰা হৈছে সমকোণ সৃষ্টি হৈছে তোমালোকে এই 5 নম্বৰ প্ৰশ্নটো অলপ ভালকৈ পঢ়িবা তিনিটা ত্ৰিভুজ দিয়া আছে আৰু প্ৰত্যেকটো ত্ৰিভুজৰ যিবোৰ ইয়াত চিহ্নিত কৰা আছে কোণমান যন্ত্ৰৰ সহায়ত তিনিটা কোণ জুখিব কৈছে সিহঁতৰ এই তিনিটা কোণ জুখিব কৈছে জোখাৰ পিছত তেওঁলোকৰ যোগফলটো কিমান পালে এইটো সুধিছে আৰু প্ৰত্যেক তিনিটা ত্ৰিভুজৰ তিনিটা কোণ আছে গতিকে তিনিটা কোণক যোগ কৰাৰ পিছত যোগফলটো কিমান হ'ব সেইটো চাই তোমাক এটা মন্তব্য দিব কৈছে তুমি এবাৰ চাই লোৱা মই এই প্ৰত্যেকটো কোণ অৰ্থাৎ এই কোণটো 30 ডিগ্ৰী পালোঁ এইটো 120 পালোঁ এইটো 30 পালোঁ যোগ কৰি 180 ডিগ্ৰী পালোঁ ঠিক একেধৰণে এই ত্ৰিভুজৰ প্ৰত্যেক তিনিটা কোণক যোগ কৰি আমি 180 পালোঁ ঠিক একেধৰণে 3 নম্বৰ যিটো ত্ৰিভুজ আছে তাকো আমি গোটেইকেইটাক যোগ কৰি কিমান পালোঁ 180 ডিগ্ৰী কোণ পাই গ'লোঁ তো আমি ইয়াৰ পৰা এটা মন্তব্য দিব পাৰোঁ যে ত্ৰিভুজৰ তিনিটা কোণক যদি আমি যোগ কৰোঁ সদায় আমি 180 ডিগ্ৰী পাম সেই কথাষাৰ তোমালোকে মনত থবা এইটো ত্ৰিভুজৰ এটা ধৰ্মই হয় তিনিটা কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী
তাৰপিছত আকৌ 6 নম্বৰ প্ৰশ্নটো ক'লে এইটো এটা অশোক চিত্ৰ হয়। অশোক চিত্ৰটোত আমি যিহেতু জানো 24ডাল কি থাকে, দণ্ড থাকে। গতিকে প্ৰত্যেক দুডাল দণ্ডৰ মাজত কিমান ডিগ্ৰী কোণ সৃষ্টি কৰে বুলি ক'লে আমি কি ক'ব লাগিব, মুঠতে এটা বৃত্তই যিহেতু 360 ডিগ্ৰী কোণ কৰে, তো 360ক আমি 24ৰে হৰণ কৰি দিম। হৰণ কৰাৰ পিছত আমি কোণটোৰ মান কিমান পাম, 15 ডিগ্ৰী পাম। ইয়াৰ পিছত যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূল কোণটোৰ মাপ নিৰ্ণয় কৰা কৈছে। স্থূল কোণ মানে হৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180তকৈ সৰু। গতিকে মই প্ৰথমতে কি কৰিম, আটাইতকৈ ডাঙৰ যিহেতু মানে আমাক স্থূল কোণটো সুধিছে, তো প্ৰথমতে 180ৰ পৰা তোমালোকে 15টো বিয়োগ কৰি দিবা। ঠিক আছে, বিয়োগ কৰাৰ পিছত কিমান পাবা, 5, তাৰপিছত ইয়াত 165 পাম। ঠিক আছে, তো 165টো হ'ব আটাইতকৈ ডাঙৰ স্থূল কোণ দুটা, মানে দণ্ডৰ মাজত থকা আটাইতকৈ ডাঙৰ স্থূল কোণটো হ'ব 165। গতিকে ইমানখিনি আছিলে। যদি ভিডিঅ'টো আপুনি ভাল পাইছে প্লিজ শ্বেয়াৰ এটা কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। যদি আপুনি নতুনকৈ মোৰ চেনেলত আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি থ'ব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।